এইকেইটা কিহৰ পাত আপোনালোকে ধৰিব পাৰিছেনে? ৰ'ব মই কৈ আছোঁ। আৰু এয়া যে মাছ, দৰিকণা মাছ, এই দৰিকণা মাছৰ লগত মই বনাম আদাৰ পাত দি। বহুত সোৱাদ লাগে, আপোনালোকে খোৱা নাই যদি খাই চাবচোন। আৰু যে এইকেইটা পুঠি মাছকেইটা এনেদৰে কাণ পেলাই বাচিলে বহুত ভাল লাগে, ভাজিলে বহুত ধুনীয়া। এইখন যে ভাতৰ থালিখন দেখিছে, আজি দুপৰীয়া সাজটো এনেদৰে খালোঁ আপোনালোকক। আহকচোন মই কি বনালোঁ আপোনালোকক দেখাওঁ আৰু কেনেকৈ বনালোঁ, কি বনালোঁ গোটেইখিনি দেখাওক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু সুন্দৰ এটি মন্তব্য কৰিব দেই। আৰু এই যে আদা পাতকেইটা মই ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছত এইকেইটা মাছকেইটা ধুনীয়াকৈ চাফা কৰি ধুই ল'লোঁ। ধুই লৈ আৰু যিকেইটা মানে ডাঙৰ আছিলে অকণমান, সেইকেইটা ডাঙৰ মাছকেইটা পুঠি মাছকেইটা বাছি লৈছোঁ। এই যে এইকেইটা মই টেঙাত দিছোঁ। প্ৰথমতে কেৰাহীখন পাতি লৈ তাতে মই অকণমান তেল দি মাছকেইটা বহাই দিছোঁ। আৰু দেখিছেনে আপোনালোকে, মাছখিনি মই বেছি তেল দিয়া নাই। তাৰপিছত এনেকুৱাকৈ নেমু টেঙা কাটি লৈছোঁ। লৈ ইয়াতে মই নিমখ, হালধি আৰু নেমু ৰস দি দিছোঁ। দি ইয়াতে জলকীয়াও দিছোঁ দেই, অকণমান আদাও দিব পাৰি। তাৰপিছত এনেদৰে উতলিব দিছোঁ। তেলৰ কোনো দৰকাৰ নাই, তেল নোহোৱাকৈ বনাব পাৰি। ইচ্ছা কৰিলে দিব পাৰি, ইচ্ছা কৰিলে নাই। মই অকণমান দিছোঁ কেৰাহীখনত লাগি ধৰে বুলি, কিন্তু কেৰাহীখনত লাগি ধৰা নাই, ধুনীয়াকৈ হৈছে। তাৰপিছত এইকেইটা আমাৰ টেঙাত দিয়া মাছ হৈ গ'ল। এতিয়া মই বনাম আদা পাতেদি সৰু মাছৰ জাল দিয়া। গতিকে আকৌ মই আদা পাতকেইটা ধুনীয়াকৈ কাটি ল'লোঁ, সৰু সৰুকৈ কাটি লৈ পেলাই তাৰপিছত মই আকৌ কেৰাহীখন পাতি দিম। তাতে তাৰপিছত অকণমান তেল দিম, অকণমান মানে মাছকেইটা তলত লাগি নধৰাকৈ দি এই মাছকেইটা যে বহাই দিছোঁ, দি তাৰপিছত এই আদাৰ পাতকেইটা চাইডে দি দিছোঁ। দি ইয়াতে আকৌ নিমখ, হালধি আৰু জালুকৰ গুড়ি দিছোঁ ইয়াতে মই অকণমান, আৰু জ্বলা, আদা এনেদৰে খুন্দি দিছোঁ দেই। মই ইয়াতে সেইখিনি ভিডিঅ'ত দিয়া নহ'ল। আৰু এনেদৰে যে মাছখিনি বনাইছোঁ, ইমান ধুনীয়া লাগে খাবৰ কাৰণে। আপোনালোকে খোৱা নাই যদি কেতিয়াবা খাই চাবচোন তেল নিদিয়াকৈ। এয়া আমি মাছৰ খাৰ বুলি কওঁ। তাৰপিছত এইকেইটা যে পুঠি মাছকেইটা ধুনীয়াকৈ সুন্দৰকৈ ভাজি লৈছোঁ টাৱাখনত মচমচীয়াকৈ। এনেকুৱা সৰু মাছৰ ভাজি আৰু পালে একো নালাগে আৰু, ইমান সুন্দৰ লাগে খাই। এয়া আমাৰ পুঠি মাছৰ ভাজি ৰেডি হৈ গ'ল। আৰু এয়া আমাৰ টেঙা মাছ, তাৰপিছত আমাৰ খাৰৰ মাছ ৰেডি হৈ গ'ল। আদাৰ পাতেদি বনোৱা দৰিকণা মাছৰ জাল দিয়া ৰেডি হৈ গ'ল। আমি খাৰৰ মাছ বুলি কওঁ। আৰু যে দৰিকণা মাছ চকুৰ কাৰণে বহুত ভাল কোৱা শুনিছোঁ, সেয়া দৰিকণা মাছৰ মই জোল এখন বনাইছিলোঁ, অকণমান আদা, নহৰু আৰু আলু এটা দি ধুনীয়াকৈ। এতিয়া আমাৰ ভাত সাজ সুন্দৰভাৱে ৰেডি হৈ গ'ল। আৰু মই এনেদৰে অকণমান সজাইছোঁ। আৰু আপোনালোকে ভাতৰ থালিখন দেখি খাওঁ লাগিছেনে বাৰু জনাব দেই। এয়া লৈছোঁ মই টেঙা দিয়া মাছ, ভাজা মাছ, ভাতকেইটা কেঁচা জ্বলা এটা লৈছোঁ আৰু জাল দিয়া মাছ, আৰু লগতে সৰু মাছৰ জোল। আৰু আপোনালোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ দেই।